ইতিমধ্যে আমি জনাইছো আপোনালোকক যে এতিয়া কংগ্ৰেছ আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত হৈ পৰিছে নবীন প্ৰবীণ বহু কংগ্ৰেছীয়ে দল এৰিছে বহু নেতাই দল এৰিবলৈ যুঁজা কৰি আছে শেহতীয়াকৈ কংগ্ৰেছ ত্যাগ কৰিছে প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু এই সকলো নেতাসকলৰ যি অভিযোগ প্ৰতি অভিযোগ আছে অভিযোগ প্ৰতি অভিযোগৰ মূল অভিকেন্দ্ৰ মাত্ৰ এটাই এয়া হৈছে ৰকিবুল হুছেইন ৰকিবুল হুছেইনৰ বাবে কংগ্ৰেছ এৰিছে বহু নেতাই এইটো অভিযোগ আচলতে অৱশ্যে বহু কংগ্ৰেছে এই কথা মানিব খোজা নাই পিছে ভূপেন বৰাৰ বাবে কোনে কোনে দল এৰিছে এইটো এটা প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে বহুতেই কৈছে যে ৰকিবুল হুছেইন কিন্তু এনেকুৱা অভিযোগো আছে যে ভূপেন বৰাৰ বাবে কোনোবাই দল এৰিছে কোনে কোনে দল এৰিবলগীয়া হৈছে সেইখিনি কথা আজি উল্লেখ কৰিছে প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ৰমেন বৰঠাকুৰে আজি খুব ইণ্টাৰেষ্টিং এটা মন্তব্য কৰিছে এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰলৈ যাবলৈ বিচাৰিছোঁ আমাৰ সৈতে বৰ্তমান সংযুক্ত হৈছে ৰমেন বৰঠাকুৰ ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু আপুনি সুতৰ বিপৰীতে এটা কথা কৈছে আৰু খুব ইণ্টাৰেষ্টিং কথা আপুনি যিটো আপোনাৰ মন্তব্য আমি দেখিবলৈ পালোঁ তাত আপুনি উল্লেখ কৰিছে যে সকলোৱে এতিয়া ৰকিবুল হুছেইনৰ ওপৰত ভেজা দি এই দল বাগৰাৰ কামটো কৰি আছে কিন্তু ভূপেন বৰাৰ সন্দৰ্ভত আপোনাৰ স্থিতিটো অলপমান সুকীয়া আপুনি কৈছে আপুনি কোৱা মতে আপোনাৰ ভাষ্যটো এইটো যে ভূপেন বৰাই কোৱা মতে ৰকিবুল হুছেইনৰ কাৰণে দল ত্যাগ কৰিছে কিন্তু ভূপেন বৰাৰ কাৰণে কোনে কোনে দল ত্যাগ কৰিছে তাৰ লিষ্টখন মই দিম মই নিজেই ভূপেন বৰাৰ কাৰণে দল ত্যাগ কৰিছিলোঁ বুলি আপুনি উল্লেখ কৰিছে আপোনাৰ অভিযোগটো আকৌ ওলোটা আপোনাৰ ক'বলগীয়াখিনি কেনেকুৱা প্ৰথমতে চাওক ভূপেন বৰা ব্যক্তি হিচাপে মোৰ বন্ধু আৰু আজি এনে এটা অনুদিনত মই আজি আপোনালোকৰ লগত টিভিত মুখামুখি হৈছোঁ যে আজি আলি আই লৃগাং মিচিং কমিউনিটিৰ উৎসৱ এই সুযোগতে মই আজি ৰাইজক মিচিং কমিউনিটিৰ প্ৰতি মোৰ শ্ৰদ্ধা কৃতজ্ঞতা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ ভূপেন বৰা ডাঙৰীয়াক ব্যক্তি হিচাপে মোৰ বন্ধু আৰু ভূপেন বৰাৰ লগত এটা দীৰ্ঘকালীন সময় মই অতিবাহিত কৰিছোঁ কিন্তু ভূপেন বৰা ডাঙৰীয়াই আজি যিটো অভিযোগ আনিছে বা আজি ভূপেন বৰাৰ অভিযোগ লৈ যি তোলপাৰ হৈছে তো আজি যদি আপুনি চিধাচিধিকৈ চাবলৈ যায় মই ভূপেন বৰা ডাঙৰীয়াই 2021 চনৰ 4 আগষ্টত কলাক্ষেত্ৰত দায়িত্বভাৰ লৈছিলে 2021 চনৰ 4 আগষ্টত কলাক্ষেত্ৰত দায়িত্বভাৰ লৈছিলে আৰু সেই কলাক্ষেত্ৰত দায়িত্বভাৰ লোৱা দিনৰে পৰা আপোনাৰ ৰাণা গোস্বামী ডাঙৰীয়া কাৰ্যকৰী সভাপতি আছিল কমলাক্ষ পুৰকায়স্থ কাৰ্যকৰী সভাপতি আছিল দ্বিজেন শৰ্মা প্ৰাক্তন ৰাজ্যসভাৰ সদস্য আছিল মই নিজেও কংগ্ৰেছ দলৰ জালুকবাৰী সমষ্টিত মই 2021ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ কিন্তু ভূপেন কুমাৰ বৰা ডাঙৰীয়াই যে তাৰ উপৰিও আৰু অন্যান্য কিমানে সৰুবিলাকৰ কথা মই হিচাপ কৰাই নাই ইভেন ভূপেন বৰাৰ ৰিপুণ বৰাওতো ভূপেন বৰাৰ কাৰ্যকালতে দল এৰি গৈছিল তো ভূপেন বৰাই এই কথাখিনিতো তেতিয়া কোনোৱে কোৱা নাছিল আমিও কোৱা নাছিলোঁ ভূপেন বৰাৰ কাৰণে দল এৰিছিলোঁ বুলি কোৱা নাছিলোঁ কিন্তু মই সদায় এটা কথা কৈ আছিলোঁ যে মই কংগ্ৰেছ দল কিয় এৰিব লগা হ'ল এই কথাষাৰ ৰাজহুৱাকৈ ক'ব লাগে আৰু মই কংগ্ৰেছৰ কোনো ব্যক্তিৰ বিৰুদ্ধে মই বিকেটকাৰ কৰা নাছিলোঁ খালি এটা কথা মই কৈছিলোঁ যে মই কংগ্ৰেছ দল কিয় এৰি আহিব লগা হ'ল এইটো ৰাজহুৱাকৈ কংগ্ৰেছ দলে ব্যাখ্যা দিব লাগে এতিয়া মোৰ কথাটো হ'ল যে ভূপেন কুমাৰ বৰা ডাঙৰীয়া 3বাৰকৈ পৰাজিত হোৱাৰ পাছত তেখেতক AICC হাইকমাণ্ডে তেখেতক সভাপতি পাতিলে আৰু সেই সময়ত বিজেপি দলৰ পৰা ইমানেই সমালোচনা হৈছিলে যে পীযুষ হাজৰিকা প্ৰমুখ্যে সকলোবোৰৰ মই নাম নললোঁ যে যেতিয়ালৈকে ভূপেন বৰা কংগ্ৰেছ দলত থাকিব বিজেপিৰ জয়লাভ হৈ থাকিব আৰু মই আজি ক'ব পাৰোঁ মই নিজে কংগ্ৰেছ দলত নাই কিন্তু কংগ্ৰেছ নাথাকিলেও ৰাহুল গান্ধীৰ ভাষাতে মই কৈছোঁ কংগ্ৰেছ এটা ধাৰা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুতকে একেলগে লৈ ওলাই গুচি গ'ল কিন্তু তাৰ পিছতো কিন্তু আজি কংগ্ৰেছ দলৰ কোনো ক্ষতি হোৱা নাই আজি যদি
কংগ্ৰেছ সঁচাকৈয়ে দলৰ ক্ষতি হোৱা নাই নে অস্তিত্ব বৰ্তমান একেবাৰে ডাঙৰীয়া? নাইকিয়াই হৈছে যে মই দল হিচাপে ক্ষতি হৈছে কিন্তু মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আঁতৰি যোৱাৰ পাছতো আজি তাৰিখত কংগ্ৰেছ দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই নে কংগ্ৰেছ দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱা নাই নে কংগ্ৰেছ দলৰ জয় পৰাজয় হোৱা নাই আজি ৰিপুণ বৰাৰ কাৰ্যকালত যদি আপুনি চায় ৰিপুণ বৰাৰ কাৰ্যকালত 3জন MP জিকিছিলে ভূপেন বৰাৰ কাৰ্যকালত 3বাৰ জিকিছিলে কিন্তু গতিকে যদি অগ্ৰগতিও হোৱা নাই কিন্তু অধুন্নতিও হোৱা নাই কিন্তু বৰঠাকুৰ ডাঙৰীয়া যিটো অভিযোগ উত্থাপন হৈছে এতিয়া কংগ্ৰেছ এতিয়া APCC যেনেকৈ এটা সময়ত অগপ প্ৰগতিশীল হৈছিল ঠিক তেনেকৈ এতিয়া APCCRৰ জন্ম হৈছে আৰু এতিয়া APCCR কোনো এগৰাকী হয়তো আত্মসন্মান থকা লোকে APCCR কৰিব নোৱাৰে বুলি অভিযোগ উত্থাপিত হৈছে আৰু মানে ৰকিবুল হুছেইনৰ কথা নিশ্চয় কৈছে না মইতো সেই কথাটো মই সেইটো খণ্ডন কৰিছোঁ আৰু সেই খণ্ডন কৰাৰ লগতে এটা কথা কৈছোঁ আজি বিৰোধী দলৰ নেতা মাননীয় দেৱব্ৰত শইকীয়াৰ মই দেখিছোঁ যে কংগ্ৰেছত লবি আছে তেখেতে স্বীকাৰ কৰিছে মই কিন্তু এতিয়া কংগ্ৰেছৰ বাহিৰত মই এতিয়া ৰাইজৰ দলত আছোঁ গতিকে মই কংগ্ৰেছৰ দলৰ আভ্যন্তৰীণ কথা আজি তাৰিখত কোৱাতকৈ মই পুনৰ যিখিনি সময় মই দেখি আহিছিলোঁ ভূপেন বৰা যেতিয়া কংগ্ৰেছ দলৰ সভাপতি হ'ল তেওঁ প্ৰথম মোক ক'লে যে বৰঠাকুৰ ডাঙৰীয়া আপুনি এবাৰ জালুকবাৰী সমষ্টিত কণ্টেষ্ট কৰিব নালাগে আপুনি ৰঙিয়ালৈ যাওক মই তেতিয়া তেখেতক কৈছিলোঁ যে ভূপেন বৰা ডাঙৰীয়াই কৈছিলে আৰু মই কৈছিলোঁ যে যেতিয়া ভুৱনেশ্বৰ কলিতা কংগ্ৰেছ দলৰ পৰা গুচি গ'ল তেতিয়াৰ পৰা ৰঙিয়াত এজন জেনেৰেল কাষ্টৰ কেণ্ডিডেট দিবলৈ অসুবিধা হৈছে গতিকে আপুনি ৰঙিয়ালৈ যাওক আৰু মই ভূপেন বৰা ডাঙৰীয়াক এই কথাটো কৈছিলোঁ যে মই ভূপেন বৰা ডাঙৰীয়া ৰঙিয়াত যোৱাত মোৰ আপত্তি নাই এবাৰ জালুকবাৰী এবাৰ ৰঙিয়া ইয়াৰ পাছত আপোনালোকে মোক শ্যামপুৰ বৰ্ডাবোৰ বাহিৰ কৰি দিব নেকি আৰু সেই ৰহস্য মই সেইদিনাই পাইছিলোঁ যে জালুকবাৰীৰ পৰা কংগ্ৰেছৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়াই মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ বাধা দিছিল আৰু সেই বাধা দিয়াত যিটো কথা আজি পুনৰ প্ৰমাণ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত ভূপেন বৰা ডাঙৰীয়াৰ সংযোগ আছিলে আৰু সেই কথা আজি প্ৰতিমান হৈছে আপুনি ডাঙৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া কথাটো হ'ল ঠিক আছে যদি সেইটোৱে হয় আপুনি কৈছে যে ৰকিবুল হুছেইনৰ একো বিশেষ খেলিমেলি নাই বা কংগ্ৰেছ দলটোৰ ভিতৰত একো খেলিমেলি নাই তেতিয়াহ'লে ভূপেন বৰাই এই মুহূৰ্তত ইমান বিশুদ্ধাৰ প্ৰকাশ কৰি দলটো এৰিবলগীয়া হোৱাৰ কাৰণটো কোন বা কি মই আগতেও কৈছোঁ যে ভূপেন বৰুৱা এজন কণ্ট্ৰাডিক্টৰী মানুহ স্ববিৰোধী মানুহ মই আগতেও কৈছোঁ যে ভূপেন বৰা মোৰ দলৰ সভাপতি নোহোৱা দিনৰ পৰা মোৰ ভূপেন বৰাৰ লগত ভাল সম্পৰ্ক কিন্তু আপুনি যদি ভূপেন বৰাৰ লগত বহে 2 ঘণ্টা সময় কথা পাতে ভূপেন বৰাই কণ্ট্ৰাডিক্টৰীৰ কথা স্ববিৰোধী কথা এই 2 ঘণ্টাত আপুনি ক'ব আপুনি ধৰা পেলাব পাৰিব আজি ভূপেন কুমাৰ বৰাৰ পলায়নৰ কোনো ৰাস্তা নাই পলায়নৰ ৰাস্তা নোহোৱাৰ কাৰণে ৰকিবুল হুছেইনৰ ওপৰত ভেজা দি নিজক এটা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰিছে এতিয়া যদি এনেকুৱাকৈ আমি কথাটো চাওঁ যে ভূপেন বৰাই আজি কংগ্ৰেছ দলটো ত্যাগ কৰিলে আপুনি কৈছে ভূপেন বৰাৰ আচলতে সমস্যাটো ভূপেন বৰাৰহে আছিলে ভূপেন বৰাৰ কাৰ্যকালতে ৰিপুণ বৰাৰ পৰা আপোনালৈকে মানে বহু ডাঙৰ নেতাই কংগ্ৰেছ ত্যাগ কৰিবলগীয়া হৈছিলে ঠিক আছে তাৰমানে কি কংগ্ৰেছ দলটোৰ একমাত্ৰ সমস্যা ভূপেন বৰাই আছিল নেকি এতিয়া কংগ্ৰেছ দলটো সম্পূৰ্ণৰূপে সমস্যামুক্ত হৈ গ'ল নেকি মই সমস্যা সমাপ্ত নকৰোঁ মই দেৱব্ৰত শইকীয়াৰ ভাষাতে কৈছোঁ কংগ্ৰেছত আজি তাৰিখতো লবি আছে 2016 কংগ্ৰেছ দলৰ মই নাই কৰা বুলি মই কোৱা নাই কংগ্ৰেছ দলত লবি আছে আৰু ৰাজনীতিত আজি বিজেপি দলত লবি নাই নেকি আজিতো বিজেপি দলিত দিলীপ শইকীয়াৰ এটা লবি সৰ্বানন্দ সোণোৱালৰ এটা লবি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা লবি কিন্তু এই লবিৰ বাবেতো দলটো থানবান হৈ ভাঙি যোৱা নাই আপোনাৰ দলটো ক্ষতি হৈছে কিন্তু মই আপোনাক কৈছোঁ যাৰ কাৰণে আজি গৌৰৱ গগৈৰ দৰে 3বাৰৰ MP আজি গৌৰৱ গগৈৰ দৰে 3বাৰৰ MP অভিজ্ঞতা পুষ্ট পাৰ্লিয়ামেণ্টৰ উপদলপতি যাৰ কাৰণে নতুন প্ৰজন্মক সৃষ্টি কৰিবৰ কাৰণে আজি দলটো আনিছে কংগ্ৰেছ দলত থকা সময়তে কংগ্ৰেছৰ সিদ্ধান্ত আছিল
হাইকমাণ্ডৰ সিদ্ধান্ত আছিল, AICCৰ সিদ্ধান্ত আছিল। আমিও AICCৰ সদস্য আছিলোঁ। এই AICCৰ সদস্য থকাৰ অৱস্থাত তেতিয়াই সিদ্ধান্ত লৈছিল 50% 50 বছৰৰ তলত, 50% 50 বছৰৰ ওপৰত। এতিয়া যিহেতু আপুনি যদি চায় আমাৰ অসমত গৌৰৱ গগৈ যেনেকৈ নতুন আজি ভাৰতীয় জনতা পাৰ্টিৰ নেশ্যনেল প্ৰেচিডেণ্ট আজি নীতিন নবীন কিমান বয়সৰ, এই কথাবোৰ চাবলগীয়া হ'ব, এই চাবলৈ আছে। আজি কংগ্ৰেছত যিসকল নেতৃত্বই ৰাজত্ব কৰি আছে, মোক আপোনালোকে দেখুৱাই দিয়ক যে কংগ্ৰেছত এতিয়া গৌৰৱ গগৈৰ বাহিৰে কোন নতুন নেতৃত্বৰ স্থান পাইছে। সেইটোৱেতো সমস্যা সেইটোৱে যে ৰকিবুল হুছেইনৰ একাংশ নেতাই হেনো আসনখন খামুচি ধৰি আছে। এতিয়া এনেকুৱাও অভিযোগ আছে যে ৰকিবুল হুছেইনেই আচলতে আৰু প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনেই গৌৰৱ গগৈক পৰিচালিত কৰি আছে, যাৰ ফলত একাংশ যুৱ নেতা ক্ষুণ্ণ হৈছে। মইতো কৈছোঁ, এটাতো নতুনকৈ এজন মানুহ আহিলে অলপ সংঘাত হ'বই। এটা অফিচত যেতিয়া এজন অফিচৰ হেড আহে, DC এজন যদি নতুনকৈ আহে, তাতো কিন্তু একটা লবিৰ দ্বাৰা পৰিচালিত হয়। এইটো আপুনি নহয় বুলি ক'ব নোৱাৰে যে কোনোবা ডিচিজনৰ সপক্ষে, কোনোবা ডিচিজনৰ বিপক্ষে। এতিয়া বৰ্তমান মোৰ শেষৰ প্ৰশ্ন আপোনালৈ, আপুনি যিহেতু ৰাইজৰ দলত যোগদান কৰিছে, আপুনি এগৰাকী যথেষ্ট জ্যেষ্ঠ নেতা, আপুনি ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি পদত আছে। এতিয়া মুখ্যমন্ত্ৰী এটা কথা কৈছে যে 31লৈ আৰু কংগ্ৰেছ নাথাকিবগৈ, 31লৈ ৰাইজৰ দললৈহে অলপমান শংকা আছে, ৰাইজৰ দলেহে হয়তো বিৰোধী আসনত বহিব। গতিকে এই ধৰণে মুখ্যমন্ত্ৰীৰ যদি ভৱিষ্যতবাণী সত্য হয়, আপোনালোকৰ কাৰণে নিশ্চয় ভাল খবৰ, কিন্তু আপুনি কোৱা ধৰণে কংগ্ৰেছ দলটো নিশেষ হৈ যাব যদি সেইটোৱে হয়। আমাৰ যিটো কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে তাত দুডাল কাণ আছে, এডাল কাণ নহয়। হয়, মই নিজেও কৈছোঁ, আজি মোৰ দলৰ নেতা অখিল গগৈ ডাঙৰীয়াক সকলোৱে জনাকৈ, কাৰণ দলৰ ভিতৰতো কৈছোঁৱেই যে দুজনকৈ MLA আনিব পৰাৰ কাৰণে ময়ো অভিনন্দন জনাইছোঁ। ৰাইজৰ দল আজি শক্তিশালী হৈছে, সকলোতে এতিয়া মোৰ লগতো বহু কংগ্ৰেছৰ শিবিৰৰ পৰা মানুহ জইন কৰিবলৈ বিচাৰি আছে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ এই ষ্টেটমেণ্টটো এফালে ভূপেন বৰাক কংগ্ৰেছ দলৰ পৰা আনি অন্য হাতেৰে অখিল গগৈক অভিনন্দন জনাই কংগ্ৰেছ দলটো শেষ কৰাৰ ষড়যন্ত্ৰত হিমন্ত বিশ্ব শৰ্মা লিপ্ত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।